শিৱসাগৰত মই কিমান পপুলাৰ আপোনাক দেখুৱাই দিম। যোৱা 22 জানুৱাৰী তাৰিখে বকো সমজিলা যিটো কাৰ্যালয়, বকো সমজিলা কাৰ্যালয়ত 4জন বিজেপিৰ কাৰ্যকৰ্তাই ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছিল। তেওঁলোকে বকো সমজিলা কাৰ্যালয়ত, কামৰূপ জিলাৰ বকো সমজিলা কাৰ্যালয়ত খুব গোপনে কাৰ্যালয়ৰ ভিতৰত সোমাই, কাৰ্যালয়ৰ দুৱাৰ খুলি কাৰ্যালয়ৰ ভিতৰত সোমাই বকো সমজিলা অৰ্থাৎ এটা ডিচিৰ অফিচত, এজন ডিচিৰ অফিচত সোমাই তেওঁলোকে ডিচি অফিচৰ কম্পিউটাৰ খুলি অবৈধভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে, নেতাসকলে ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছিল। সেই কথা তাৰ স্থানীয় মানুহে গম পায়। স্থানীয় মানুহে আমাকো খবৰ দিছিলে আৰু সাংবাদিকসকলকো খবৰ দিছিলে। সাংবাদিকসকলে যেতিয়া গৈছিলে ঠিক 8:30 ৰাতি 8:30 22 জানুৱাৰী তাৰিখৰ দিনা সাংবাদিকসকলে গৈ ভিতৰত দেখিছিলে যে 4জন মানুহে ভোট চুৰি কাৰ্য সমাপন কৰি আছিলে। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপি, আৰু তেখেত নিজে চমৰীয়া ব্লকৰ জিলা পৰিষদৰ সদস্য। দ্বিতীয়তে শ্ৰী মৃন্ময় বড়ো, ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপি। তৃতীয়তে বুদ্ধেশ্বৰ ৰাভা, জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি। আৰু চতুৰ্থতে মৃদুল তালুকদাৰ হ'ল ৰাজু মেছ নামৰ যিজন এইবাৰ বকো অঞ্চলৰ যিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, সেই ৰাজু মেছ নামৰ নন্দিনী গেছ এজেঞ্চিৰ মালিকৰ তেওঁ কম্পিউটাৰত কাম কৰা মানুহ। আৰু তেওঁ হ'ল ৰাজু মেছ হ'ল ভাইচ প্ৰেছিডেণ্ট ST মৰ্চা আছাম প্ৰদেশ বিজেপি। গতিকে এই 4জনে কি কৰিছিলে, তেওঁলোকে ভোট চুৰি কাৰ্য সমাপন কৰি আছিলে। তেওঁলোকে অফিচৰ কম্পিউটাৰটো খুলিছিলে, খুলি লৈ সেইটো কেনেকৈ পাছৱৰ্ড পাইছিলে তেওঁলোকে জানে। তাৰপিছত এই যিটো ভোটাৰ তালিকাৰ সংশোধনীৰ যিটো কাম, ফৰ্ম 7ৰ কামটো তেওঁলোকে কৰি থকা আমি ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ। ফৰ্ম 7ৰ কামটো কম্পিউটাৰত কৰি আছিলে আৰু বহুত প্ৰিণ্ট আউট উলিয়াই, ফৰ্ম 7ৰ প্ৰিণ্ট আউট উলিয়াই হাতেৰে কামবিলাক কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। আমাৰ যিটো ভিজুৱেল ইয়াত দাখিল কৰিছোঁ, 3টা ভিজুৱেল দাখিল কৰিছোঁ, সেই 3টা ভিজুৱেলত এই গোটেই কাহিনীবিলাক একদম জল পটপট হৈ আছে। সেইকাৰণে এই 4জন মানুহ, প্ৰহ্লাদ বিশ্বাস, মৃন্ময় বড়ো, বুদ্ধেশ্বৰ ৰাভা আৰু মৃদুল তালুকদাৰ, এই 4জন, আৰু লগতে এই গোটেই কাৰবাৰটোত সহায় কৰি দিছে বকো জিলা যিজন আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, আৰু কামৰূপ জিলাৰ গ্ৰাম্যৰ যিজন, ৰুৰেল বুলি নকয় আৰু কামৰূপ জিলা বুলিয়ে কয়, কামৰূপ জিলাৰ যিজন আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, তেওঁৰ ওপৰতো এই এজাহাৰ দাখিল কৰা হৈছে। আৰু লগতে তাৰ চকীদাৰজনৰ নাম আমি নাজানো বাৰু, কিন্তু চকীদাৰজন যিজনে সেই দুৱাৰ খুলি দিছে, দুৱাৰ খুলি দিয়া চকীদাৰজন, তাৰ ডিচি, তাৰ মানে CDC প্ৰিয়াংশু ভৰদ্বাজ, আৰু কামৰূপ জিলাৰ যিজন অত্যন্ত গভাইত আমাৰ আয়ুক্ত, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আছিলে, আমাৰ গান্ধী বস্তি, গুৱাহাটীৰ গান্ধী বস্তিত তেওঁৰ ঘৰ, দেৱকুমাৰ মিশ্ৰ, তেওঁ একদম গোটেই কামৰূপ জিলাখনক সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে। আৰু তেওঁৰ নিৰ্দেশত, তেওঁৰ সহযোগ নোহোৱাকৈ এইটো কাম কেতিয়াও বকো জিলাত সম্ভৱ নহয়। সেইকাৰণে আমি এই 7জন মানুহৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰ দাখিল কৰিছোঁ চুৰি গোচৰত, ছেকশ্যন 303 BNS 2023। তাৰপাছত আমি ফৰ্জাৰী ছেকশ্যন 336 BNS 2023, তাৰপিছত ক্ৰিমিনেল ট্ৰেছপাছ ছেকশ্যন 329 BNS 2023, আৰু ফৰ্জ ডকুমেণ্ট অৰ ইলেক্ট্ৰনিক ৰেকৰ্ড এণ্ড ইউজিং ইট এজ এ জেনুইন ছেকশ্যন 340 BNS 2023। এই 4টা ছেকশ্যন মই আকৌ কৈ দিছোঁ। BNSৰ ছেকশ্যন 303, ছেকশ্যন 336, ছেকশ্যন 329 আৰু ছেকশ্যন 340, এই 4টা ছেকশ্যনত আমি 7জন মানুহৰ বিৰুদ্ধে আজি গোচৰ তৰিছোঁ। ইতিমধ্যে যোৰহাট থানাত আমি ইতিমধ্যে গোচৰ তৰিছোঁ। তেওঁলোকে আমাক ইয়াত ৰিচিভ কৰি দিছে।
কেছটো আমাক ৰিচিভ কৰি দিছে। তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিব আৰু আমাক গোটেই কথাখিনি জনাম বুলি কৈছে। ইতিমধ্যে ইয়াৰ যিজন ছেকেণ্ড অফিচাৰ দাসে এইটো ৰিচিভ কৰি দিছে আৰু ৰিচিভ কৰি দি এখন অতি সোনকালে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ যে বিজেপি দলে এতিয়া গোটেই দেশৰ গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে, গোটেই দেশখনক ধ্বংস কৰি দিবৰ কাৰণে তেওঁলোকে যি জাতিধ্বংসী কাম কৰিছে, ইয়াৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আটাইবিলাক বিৰোধী দলে আমি ঐক্যবদ্ধভাৱে বোধহয় কাইলৈৰ পৰা একশ্যন আৰম্ভ কৰিম। আজিৰ ভিতৰত অলপ সময়ৰ পাছত আমি কনফাৰ্ম কৰি ল'ম আমি কি কাৰ্যসূচী গ্ৰহণ কৰিম। আপোনালোকে সকলোৱে জানে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনাত মই নিজে ধৰা পেলাইছিলোঁ বিজেপিৰ এজন MLAৰ ফোনত তেওঁলোকে ভিডিঅ' কনফাৰেঞ্চ কৰি থাকোঁতে মই নিজে চাইছিলোঁ যে দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ বুলি কৈছে। আৰু সেই কামটো অশোক সিংঘালে খুব গোপনে কৰি থকা বুলি তাত ভিডিঅ' কনফাৰেঞ্চত মই শুনিবলৈ পাইছিলোঁ। তদুপৰি বাকী সমষ্টিবিলাকতো অতি সোনকালে তেওঁ গোটেই যাতে এই 2 নম্বৰী ভোটাৰ তালিকা বনাব পাৰে, কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম নতুনকৈ অন্তৰ্ভুক্তিৰ কাৰণে তেওঁৰ নিৰ্দেশ জাৰি কৰা আমি দেখিবলৈ পাইছিলোঁ সেই ভিডিঅ'টোত। আৰু তাৰে প্ৰতিফলন ঘটাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি কি কৰিছে, কিছুমান অবৈধ মানুহে, কিছুমান ভুৱা মানুহে, কাৰোবাৰ বুঢ়া বুঢ়ী মানুহবিলাক, কালি মই নকছাৰী গৈছিলোঁ মৰিয়নিত ঘূৰি ফাৰোঁতে তাতে ক'লে এখন গাঁৱৰ 231জন মানুহৰ বিৰুদ্ধে কমপ্লেইন কৰিছে। আৰু 231জন মানুহৰ বিৰুদ্ধে কমপ্লেইন কোনে কৰিছে, যি দুজন কমপ্লেইনেণ্ট, যিজন আপত্তিকাৰী তেওঁলোক দুজন, এগৰাকী মহিলা তেওঁ একেবাৰে মৃতপ্ৰায় অৱস্থা আৰু এজন পুৰুষ একেবাৰে গাঁৱৰ ভিতৰৰ আদিবাসী মানুহ, তেওঁ এই বিষয়ে একোৱে নাজানে। তেওঁলোকৰ নামত মানে গোটেই 231জন মানুহৰ ওপৰত কমপ্লেইন কৰিছে যে এইবিলাক 2 নম্বৰী ভোটাৰ বুলি। আৰু সেইবিলাক আমাৰ খিলঞ্জীয়া গৰীয়া মানুহৰ ভোটৰ ওপৰত তেনেকৈ ধৰণে তেওঁলোকে প্ৰত্যাহ্বান আনিছে। গতিকে একেবাৰে মৰিয়নি সমষ্টিৰ পৰা আপোনালোকে দেখিলে যে অসমৰ প্ৰত্যেকটো সমষ্টিতে ভোট চুৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। অসমৰ ৰাইজে এইটো কথা জনা দৰকাৰ যে ভাৰতৰ নাগৰিকবিলাকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো হ'ল ভোটাধিকাৰ। এতিয়া যদি 2026 চনত বিজেপিয়ে ভোট জিকিবৰ কাৰণে অসমৰ নাগৰিকৰ ভোটাধিকাৰটোকে নাইকিয়া কৰি দিয়ে, হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভোটাধিকাৰ নাইকিয়া কৰি দিয়ে, তেতিয়াহ'লে এই গণতন্ত্ৰৰ কোনো অৰ্থ নাই। আৰু এনেকৈ 2026 চনত ভোট চুৰ কৰি বিজেপিয়ে যে এনেকৈ হিমন্ত বিশ্ব শৰ্মাই যে জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিৰুদ্ধে আজিৰ পৰা আমি একশ্যন আৰম্ভ কৰিলোঁ। আজি প্ৰথমখন FIR আমি যোৰহাটত দাখিল কৰিলোঁ। কাইলৈৰ পৰা আমি যৌথভাৱে বিৰোধী দলবিলাকে আমাৰ কাৰ্যসূচী আৰম্ভ কৰি দিম। মানে মই একচুৱেলি বাৰু প্ৰদ্যুৎ বৰদলৈ কি কৈছে সেইটো কথা মই নাজানো। আমাৰ দলৰ তৰফৰ পৰা 31 জানুৱাৰীৰ ভিতৰত হ'লে ভাল বুলি কোৱা বুলি মই জানো, যে 31 জানুৱাৰীৰ ভিতৰত সোনকালে হৈ গ'লে আমাৰ মানে কামবিলাক কৰিবলৈ ভাল হয়। বিশেষকৈ বিজেপি দলৰ কেইবাজনো মানে বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ দলৰ বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা পাতি আছে। তদুপৰি অসমৰ কেইবাজনো ডাঙৰ ডাঙৰ ছাত্ৰ নেতাইও আমাৰ লগত কথা পাতি আছিলে। কিন্তু আমি যিহেতু ছিটবিলাক কনফাৰ্ম কৰি দিব পৰা নাই, ছিটবিলাক কনফাৰ্ম কৰি দিব নোৱাৰাৰ কাৰণে ডাঙৰ ডাঙৰ শিল্পী, ছাত্ৰ নেতা আৰু বিজেপি দল আৰু বেলেগ বেলেগ দলৰ বিধায়কবিলাকে আমাৰ দলত নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে আমাক আসন বিচাৰি আছে। কিন্তু ছিট শ্বেয়াৰিংটো হৈ গ'লে মানে তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ দলত লৈ ল'ব পাৰোঁ। অহা 17 জানুৱাৰী তাৰিখৰ দিনা এজন MLA আমাৰ দলত যোগদান কৰিব। আকৌ 17 ফেব্ৰুৱাৰী আকৌ 18 ফেব্ৰুৱাৰী তাৰিখৰ দিনাও আকৌ আৰু এজনে আমাৰ দলত যোগদান কৰিব। এতিয়া এই মই সেইটো কথা এতিয়া নকওঁ। আৰু চিটিং MLA বৰ্তমান থকা চিটিং MLA দুজনে, এজনে 17 তাৰিখে আমাৰ দলত যোগদান কৰিব, 18 তাৰিখে এজনে যোগদান কৰিব। এতিয়া এই যে যোগদান কৰিব, আমি যদি ছিটটো কনফাৰ্ম কৰি নিদিওঁ MLA বিলাকে কিয় আমাৰ দলত যোগদান কৰিব? তেওঁলোক চিটিং MLA ন। এতিয়া দেৰি হৈ থকাৰ কাৰণে আমাৰ কাৰণে বিৰাট অসুবিধা হৈছে। আমিতো ইলেকশ্যন উঠিম আমি জিকিবৰ কাৰণে। যদি জিকিব পৰা মানুহবিলাকক সোনকালে ছিটটো দি দিব নোৱাৰোঁ, কনফাৰ্মেশ্যন নাপালে কোন আমাৰ দলত যোগদান কৰিব কওক? সেইকাৰণে আমাৰ দলৰ ডাঙৰ বিপদ হৈছে যে অতি সোনকালে আমি ছিটবিলাক কনফাৰ্ম কৰি দিব লাগে। আৰু যিহেতু আমি একেলগতে যিহেতু নিৰ্বাচন খেলিম,
গতিকে ছিটবিলাক সোনকালে কনফাৰ্ম কৰিবলৈ হ'লে আমি অকলে কনফাৰ্ম কৰিব নোৱাৰোঁ। আমি কনফাৰ্ম কৰি দিম, পিছত আকৌ কংগ্ৰেছে ক'ব যে সেইটো আমি নিদিওঁ। গতিকে কংগ্ৰেছৰ লগত আমি এটা বুজাবুজিলৈ আহিব খুজিছোঁ যে 31 মাৰ্চৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়। মই আপোনালোকক একদম 31 জানুৱাৰীৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় তেতিয়াহ'লে খুব ভাল হয়, নহ'লে সময়টো সঁচাকৈ কম হৈছে, দেৰি হৈ যাব। 31 জানুৱাৰীৰ ভিতৰত হৈ গ'লে আপোনালোকে মই বাক্যটো যেনেকৈ কৈছোঁ তেনেকৈ খালি ক'ব, সেইটো চৰ্ত বুলি কৈ নিদিবগৈ। তো 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়, আৰু সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ বুজা পৰাটো হৈ যাওক। 31 জানুৱাৰীৰ ভিতৰত বুজা পৰাটো হৈ গ'লে আমি তেতিয়াহ'লে নতুন নতুন মানুহক, ডাঙৰ ডাঙৰ ফেক্টৰ কিছুমানক আমাৰ দলত আমি যোগদান কৰাব পাৰোঁ, আৰু নিৰ্বাচনটো এটা সঁচা সঁচিকৈ এটা ভাল যুঁজলৈ পৰিণত কৰি দিব পাৰোঁ, আৰু আমি বিৰোধী পক্ষ জিকাটো নিশ্চিত কৰি দিব পাৰোঁ। কিন্তু যিমান লেট হৈ থাকিব সিমানেই আমাৰ কাৰণে অসুবিধা, কাৰণ মানুহবিলাক ৰৈ নাথাকে। চব যিবিলাক গুৰুত্বপূৰ্ণ মানুহ, যিবিলাকে জিকিব পাৰিব, সেইবিলাকতো এনেকৈ ৰৈ থাকিব নোৱাৰে। তেওঁলোকে যি দলত কনফাৰ্মেশ্যন পাই যাব আল্টিমেটলি তেওঁলোকে গুচি যাব। সেইকাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আকৌ এবাৰ আহ্বান জনাইছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে কৰি দিবলৈ চেষ্টা কৰক, আমি সোনকালে বহি লৈ কৰি দিওঁ। আৰু যদি 31 জানুৱাৰীৰ ভিতৰত আমাৰ কামটো শেষ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ দলত ইজনে সিজনক আমি ছিট দিব নোৱাৰাৰ কাৰণে যিবিলাক কাজিয়া পেচাল হাল্লা হুলস্থুল হ'ব সেইবিলাক সোনকালে শেষ হৈ যাব। ফেব্ৰুৱাৰী 7 তাৰিখমানৰ ভিতৰত শেষ হৈ যাব, আৰু শেষ হৈ গ'লে আমি ফেব্ৰুৱাৰী 8 তাৰিখমানৰ পৰা আমি গোটেই ঐক্যবদ্ধভাৱে চাৰিওফালে কেম্পেইন কৰিব পাৰিম। তেতিয়াহে ইলেকশ্যনটো গৰম হ'ব, হয়নে নহয় কওক? যদি দেৰি হৈ থাকে, একদম নিক পাৱাৰত যদি আমি হেৰি কৰিব খোজোঁ, হয়নে নহয়, তেতিয়াহ'লে আমাৰ যুদ্ধটো ভালকৈ দিব নোৱাৰিম। আৰু ৰুলিং পাৰ্টিবিলাকৰ সুবিধা, তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকৰ প্ৰশাসন আছে, তেওঁলোকে মানে একদম পূৰা তেওঁলোকৰ মানে শক্তি থাকে, বাহুবলৰ শক্তি থাকে। গতিকে আমাৰ কাৰণে সকলো বিৰোধী দলবিলাকৰ কাৰণে আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব পৰাটো খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ দেই, এইটো দাবী নহয়, এইটো মানে লাষ্ট ডেট দি দিয়া, কি কয় আপোনাৰ, কি বুলি কৈ দিয়ে আপোনালোকে, ডেডলাইন দি দিয়া বুলি কৈ দিয়ে, ডেডলাইন নহয়। আমি আহ্বান জনাইছোঁ যে 31 জানুৱাৰীৰ ভিতৰত পাৰিলে সোনকালে হৈ গ'লে ভাল হয়। ধন্যবাদ। আপুনি মোৰ লগত এদিন শিৱসাগৰলৈ ওলাব, শিৱসাগৰত মই কিমান পপুলাৰ আপোনাক দেখুৱাই দিম। আপুনি মোৰ লগত চিচিবৰ গাঁৱলৈ ওলাব, মই চিচিবৰ গাঁৱত আমি ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আপুনি মোৰ লগত একবাৰ মৰিয়নি বিধানসভা সমষ্টিলৈ ওলাব, মৰিয়নি বিধানসভা সমষ্টিত, ডিমৌ বিধানসভা সমষ্টিত ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আমি উজনিৰ পৰা নামনিলৈকে এই মুহূৰ্তত আটাইতকৈ জনতাৰ মাজত একদম ভিতৰত সোমাই যোৱা এটা দল হ'ল আমি ৰাইজৰ দল। গতিকে উজনিয়ে হওক নামনিয়ে হওক, সংখ্যাগুৰুৱে হওক সংখ্যালঘুৱে হওক, প্ৰত্যেকটো সমষ্টিতে এই মুহূৰ্তত আমি ৰাইজৰ দলে একদম কাম কৰি আছোঁ, ভালকৈ একদম তৃণমূল পৰ্যায়ত কাম কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ প্ৰতি মানুহে আস্থা পোষণ কৰিছে। সেইটো অকল কোনোপধ্যে সংখ্যালঘু এলেকাত নহয়, সেইটো সংখ্যাগুৰু এলেকাটো সমানে আমাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। আৰু 2026 চনৰ নিৰ্বাচনত ৰাইজৰ দল সেইকাৰণে 2026 চনৰ নিৰ্বাচন আৰু তাৰ পৰৱৰ্তী চৰকাৰ গঠনত ৰাইজৰ দল এটা ডাঙৰ ফেক্টৰত পৰিণত হ'ব, আপোনালোকে নিজে দেখিবলৈ পাব। মই মৰিয়নিত ঘূৰি আছোঁ, কিন্তু মৰিয়নিৰ পৰা মই বোধহয় খেলাটো নহ'ব, কাৰণ শিৱসাগৰ সমষ্টিৰ মানুহে, মই কালি মৰিয়নিত ঘূৰাৰ কাৰণে শিৱসাগৰৰ পৰা মানুহ আহি হাল্লা লগাবলৈ আহিয়ে গ'ল। ৰাতিপুৱাই চাৰ্কিট হাউচত আহি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আহিছে, সমষ্টি প্ৰেচিডেণ্ট আহিছে, কৈছে আপুনি যদি এনেকৈ মৰিয়নিত ঘূৰি থাকে আমি বেয়া পাম। কিন্তু মই মৰিয়নিত মোৰ নিজৰ সমষ্টি, তাত ঘূৰিবই লাগিব, মৰিয়নিটো এবাৰ জিকাব লাগিব। ৰূপজ্যোতি কৰ্মীক হৰুৱাটো আমাৰ এটা জাতীয় দায়িত্ব। এটা ফটুৱা মানুহ, হয়নে নহয় আপোনালোকে নিজে কওক, কাম নাইকিয়া মানুহ, অদৰকাৰী, মানে কোনো কাম কৰিব নোৱাৰা মানুহ, মুখেৰে খালি ফেটফেটাই থাকে। 25 বছৰ তেওঁক দিয়া হ'ল আমাৰ মৰিয়নি বিধানসভা সমষ্টি, মাকে ল'লে 15 বছৰ, কেইবছৰ গ'ল? 40 বছৰ। ভাৰতৰ স্বাধীনতাৰ পাছত 80 বছৰ হোৱাই নাই, 80 বছৰৰ পিছত 40 বছৰ এটা পৰিয়ালে খাই আছে, আৰু খাই লৈ জিৰ', সমষ্টিটোত কাম কাজ জিৰ'। মই হাইস্কুলত পঢ়ি থাকোঁতে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে হেমলাই হাইস্কুললৈ চাইকেল লৈ যাওঁতে সদায় দুদৰালিটো ভাগি আছিলে, আৰু আজি 2026 চনতো মই যিদিনাই যাওঁ দুদৰালিটো সদায় ভাগিয়ে থাকে। এবাৰৰ কাৰণে দুদৰালিটো বনাব নোৱাৰিলে। 40 বছৰ তাতে MLA হৈ আছে ৰূপজ্যোতি কুৰ্মীৰ পৰিয়াল, কেতিয়াবা মাক কেতিয়াবা তেওঁ। গতিকে এই ৰূপজ্যোতি কুৰ্মী পৰিয়ালক এইবাৰ আমি বিদায় দিবলৈ সিদ্ধান্ত লৈছোঁ, মৰিয়নিৰ ৰাইজে বিদায় দিবলৈ সিদ্ধান্ত লৈছে কুৰ্মী পৰিয়ালক। আৰু এইবাৰ আমাৰ মৰিয়নি সমষ্টিত
MLA হ'বলৈ দিয়া নহ'ব। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইবাৰ আমাৰ মৰিয়নি বিধানসভা সমষ্টিত আপোনালোকে জানে যে এইবাৰ কলিয়াপানী ডেভেলপমেণ্ট ব্লক 2 সোমাই গ'ল। গতিকে সাংঘাতিক ধৰণে এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ মানে আপোনাৰ বৃদ্ধি পালে। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ আমি সকলোৱে মিলি ৰূপজ্যোতি কুৰ্মীক এইবাৰ পৰাজিত কৰিব পাৰিম আৰু ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰি তেওঁৰ ফেকফেকনি, তেওঁৰ উৎপাত সেইটো বন্ধ কৰিব পাৰিম। তেওঁৰ উপদ্ৰৱ, তেওঁ সমষ্টিটোক যিধৰণে অপমানিত কৰি আছে বেয়া বেয়া শব্দ কৈ সদায়, গতিকে আমি এটা নতুন যুগ এটা মৰিয়নি সমষ্টিত আৰম্ভ কৰিব পাৰিম। মই নিজে দায়িত্ব ল'ম মৰিয়নিৰ উন্নয়নৰ, আৰু এইবাৰ যদি চৰকাৰৰ অংশীদাৰ হওঁ তেতিয়াহ'লে মৰিয়নিটো কেনেকৈ ডেভেলপ কৰিব লাগে সেই দায়িত্ব মোৰ হাতত থাকিব, যিহেতু মই নিজে মৰিয়নি সমষ্টিৰ মানুহ।